Hello viewers, আজি দেওবাৰ দিনটো অলপমান ৰীল বনাই দিছো আপোনালোকক যেহেতু দেওবাৰ আগবেলাটো কামত ব্যস্ত থাকিলো আৰু ছোৱালীৰ লগত অলপমান কাৰণ পৰীক্ষা চলি আছে হাফ ইয়াৰলি কিন্তু তাৰ মাজতে কিছুমান কাম আমি কৰিব লাগিব যেনেকৈ তাইৰ ডেইলি সুইমিং ক্লাছ থাকে মই এক্সাম যদিও তাইক সুইমিং ক্লাছলে লৈ গৈছো কাৰণ সুইমিংৰো এক্সাম আহি আছে নেক্সট উইকত সো সকলোখিনি কৰিবই লাগিব আৰু ন লগতে মানে কাৰিকুলাম এক্টিভিটিও কৰিব লাগিব পঢ়াটো বজাই ৰাখিব লাগিব সো এয়া আমি গাড়ী তিনিউটা আৰু কিবা কিবি কৈ আছিল আৰু তাইক মই কৈছো হ্যাপি ডেটাৰ্স ডে দেই এনে কৈছিলো আৰু এয়া গৰালি পালুহি গৰালি এয়া নিৰ্মল চাৰিলিৰ পৰা আহি আপোনালোকে দেৱাল ৰোড আৰু মিঠাপুখুৰী চাৰিআলি পাৰ হৈ আছে এই দোকানখন দেখি চিনি পাইছে শুভম প্লাজা ফটো হাউস আৰু সৰদাৰ সিল্ক হাউস আছে তাৰ একেবাৰে অপোজিট দিখতে জেএস কমপ্লেক্স আছে আৰু ওপৰত আৰবি ফেশ্বন বুলি লিখা আছে চাব পাছত এয়া ফুটপাতত মই অলপ সাইডেদি উঠি গৈ দেখুৱাইছো এয়া ডিপাইনটাস কালেকশন এনেকৈ লিখা আছে সন্মুখত বোৰ্ড এখনো থৈ দিও আৰু এতিয়ালৈকে সাইন বোৰ্ডখন লগাবলৈ জেগাই পোৱা নাই মই বিচাৰি মানে শ্বৰুমৰ সাইনবোৰ্ড লগোৱা আছে সো এটো কৰিম বুলি ভাবি আছো আৰু এই আছে ফটো হাউস শুভম প্লাজা বিজি ইনু আছে মোৰ ফ্ৰন্টতে অলপমান আগলৈ গৈ আৰু এয়া গুটে মানুহবোৰ এই ৰেষ্টুৰেন্টৰ লৰাবোৰ বহি আছিল আজি যেহেতু সব শ্বৰুম বন্ধ হয় আৰু ছোৱালী আহি গল সুইমিং হলে এক্সাৰসাইজ হৈ আছে এয়া তাই অকনমান সুইমিংৰ ক্লিপছ দিলু কাৰণ মই যোৱা নাছলো তাই নিজে মানে দেউতাকে কৰি আনিছে আৰু মইতো শ্বৰুমত ব্যস্ত কাৰণ ক্লায়েন্ট আহিছিল আৰু আজি দিনটো মই ভাবিছিলো তাইৰ লগত কটাম কিন্তু নহল যে কি কৰিব আৰু ন কামটো কৰিবই লাগিব আৰু যেহেতু দেওবাৰ সকলোৰে সুবিধা হয় দেওবাৰে আহিবলৈ সেই কাৰণে শ্বৰুম খুলি দিলো আজিৰ বাবে সো এয়াই আজিৰ দিনটো কেনেকুৱা লাগিলে